এটা নতুন ভিডিও আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনালোকৰ কাৰণে আনিছোঁ সেইখন হৈছে আপোনাৰ বলেৰো মেক্সি ট্ৰাক প্লাছ। গাড়ীখন গুৱাহাটীত আছে। এতিয়া গুৱাহাটীত ক'ত আছে তাৰ বাবে আপোনাক ফোন কৰিব লাগিব। সদায় যিটো আপোনাক পাৰ হৈ যায় তাত আপোনাক মই কৈ দিম ক'ত আছে, কি কাৰণে আপোনাক কনফিউজ হৈ যাব। সেইকাৰণে মই এড্ৰেছটো আপোনাক মই তাতে আপোনাক বুজাই দিম। তো এইখন গাড়ী 2016 গাড়ী। ইয়াত এটা কাহিনী আছে, কাহিনীটো মই লাষ্টত ক'ম। তো প্ৰথমে এইটো হৈছে আপোনাৰ ফ্ৰণ্ট প্ৰফাইলটো এনেকুৱা ধৰণৰ। এবাৰ এইপিনৰ পৰা লৈ আনা, তুমি লাহে লাহে মোবাইলটো লৈ আনা। এইটো হৈছে আপোনাৰ ফ্ৰণ্ট চাইড আপুনি চাব পাৰে, উনচিল ঠিকে আছে। টায়াৰটো এবাৰ দেখুৱাই দিয়া, ফ্ৰণ্ট টায়াৰ। এইটো হৈছে আপোনাৰ ফ্ৰণ্ট টায়াৰ। চাওক ফ্ৰণ্ট টায়াৰটো ঠিকে আছে আপোনাৰ, কোনো এনেকুৱা ধৰণৰ হেৰি নাই। কিন্তু এইবোৰ গাড়ীয়ে মেক্সিমাম অপশ্যন পায়, মানে যিসকল ফাইনেন্সত ডিফল্ট কৰে। এইটো লগো চাই ল'ব পাৰে। এবাৰ ইণ্টেৰিয়ৰটো দেখুৱাই দিয়া। এই লগো চাই লওক, ইণ্টেৰিয়ৰ চাওক, ইণ্টেৰিয়ৰ ঠিকে আছে। ইণ্টেৰিয়ৰটো বঢ়িয়া হয়, চাওক কোনো প্ৰব্লেম নাই। চিট টিটবোৰ চাওক বঢ়িয়া হৈ আছে। গিয়াৰ লিভাৰ চাওক, আহিব লাগে আপোনালোকে খালি, ধুনীয়া গাড়ী। তো এবাৰ এইটো আপোনাৰ যিটো দৈৰ্ঘ্য, যিটো লেংথ হৈছে আপোনাৰ 7 ফিট 11, মানে 8 ফুটতকৈ অলপমান কম। তো এইবাৰ টায়াৰ আপুনি আৰু এটা আছে টায়াৰ, এইটো পিছনৰ টায়াৰটো, এই পিছনৰ টায়াৰটো দেখা দিয়া। এইটো পিছনৰ টায়াৰটো চাই ল'ব পাৰে, যি আছে আপোনাৰ সন্মুখতে আছে। তো অকশ্যনত মানে কিনো মানে ফাইনেন্সত যিসকল ডিফল্ট কৰে তেওঁলোকে যি চলাব নোৱাৰে সেইবোৰ গাড়ী অকশ্যনত আহে, মানে ফাইনেন্স কোম্পানী অকশ্যন পালে, তাৰ পৰা আমি গাড়ীবোৰ কিনিলোঁ। আৰু উইথটো হৈছে আপোনাৰ 5 লাখ, মানে 5 ফিট হয়। এইটো বহলটো 5 ফিট হয়। আৰু আপোনাৰ ফ্ল'ৰটো চাওক 1200 মান আপোনালোকে কেৰি কৰিব পাৰে। 1200 মানে ফ্ল'ৰটো ওপৰৰ পৰা দেখাই দিয়া। তো ইয়াৰ পৰা ৰেলিং আছে, 1200 কিলো আপুনি উঠাব পাৰে। আৰু যদি আপোনালোকে বেছিকৈ উঠায় তেতিয়াহ'লে আপুনি চাই লওক টাৰ্মছ এণ্ড কণ্ডিশ্যন MVR লগত। এইপিনে পিছপিনে তলৰ পিনে এবাৰ দেখুৱাই দিয়া। এই আপোনাৰ তলৰ পিনে এবাৰ চাব পাৰে, XL চাব পাৰে। আৰু এইপিনে এবাৰ টায়াৰটো চাওক, এইটো হৈছে টায়াৰ, পিছৰ টায়াৰটো, এইটো পিছৰ টায়াৰ। তো এনেকুৱা হৈছে আপোনাৰ চেচিছ। এই হৈছে আপোনাৰ এতিয়া পেপাৰ চাওক, এইখন গাড়ী পেপাৰ হৈছে আপোনাৰ ফেল। মই মিছা কথা নকওঁ, পেপাৰ ফেল। অকশ্যনৰ পৰা যেতিয়া গাড়ীখন কিনা হৈছে পেপাৰ ফেল। তো এতিয়া দামটো ৰখা হৈছে, মানে ফেল হিচাপে দামটো ৰখা হৈছে 3,10,000 টকা, 3,10,000 গাড়ীখনৰ দাম। এতিয়া পেপাৰ যদি আপডেট কৰাই দিব লাগে, ট্ৰেন্সফাৰ যদি কৰাই দিব লাগে, ট্ৰেন্সফাৰৰ খৰচা বেলেগ, পেপাৰ আপডেটৰ খৰচাটো বেলেগ। তাৰ বাবে এইখিনি আপোনালোকে বহন কৰিব লাগিব। আপোনালোকে নিজেও কৰিব পাৰে, আৰু যদি অ'নাৰ বা আমাক দিয়ে আমিও এইটো কৰি দিব পাৰোঁ। ফাইনেন্সৰ ব্যৱস্থা হ'ব, যেতিয়া গাড়ী আপডেট হৈ যাব, পেপাৰ পাতি আপডেট হৈ যাব, আপুনি খৰচা কৰিব, তেতিয়া হয়তো ফাইনেন্স হ'ব পাৰে। কিন্তু আপুনি যদি 3,10,000 লয়, যি হিচাপে আছে সেই হিচাপে লয়, তেতিয়াহ'লে ফাইনেন্স নহয়। আকৌ এবাৰ ভালকৈ মই কৈ দিছোঁ, 3,10,000 মানে পেপাৰ ফেল হিচাপে বিক্ৰী কৰিম 3,10,000, 2016 গাড়ী। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।